ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল ডিএমিৰ পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল ডিএমি 2008টা পদ আছিল বন্ধুসকল আৰু ইতিমধ্যে অসম পুলিচৰ ফিজিকেলৰ বাবে আপোনালোকৰ হাততে ফিজিকেলৰ বহুতে ইতিমধ্যে অপেক্ষা কৰাৰ ফলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জুলাই মাহত অনুষ্ঠিত হ'ব কিন্তু ডিএমিৰ পৰীক্ষা হাততে ইলেকশ্যনৰ পিছতে হ'ব না জানুৱাৰী মাহতে অনুষ্ঠিত হৈ যাব বন্ধুসকল তিনিটা ষ্টেপ আছে গেট 3 আছে গেট 4 আছে নন টিচিং ভেকেন্সি আছে মই নিজে এপ্লাই কৰিছোঁ 2 ফেব্ৰুৱাৰী এডভাৰটাইজ অনুসৰি যেটো ডিএমি 2008টা পদ মুকলি হৈছিল বন্ধুসকল এপ্লাই কৰিছে 13 লাখ প্লাস ল'ৰা ছোৱালী আৰু এই 13 লাখ ল'ৰা ছোৱালীৰ পৰীক্ষাটো হাততে কেতিয়া হ'ব মোটামুটি সাধাৰণতে 50% ল'ৰা ছোৱালী প্ৰিপাৰেশ্যন কৰা নাই কাৰণ যোৱা বছৰ সাধাৰণতে পৰীক্ষাটো বহুত দূৰত যাই কিনে দিব লাগি আছিল কাৰণে সাধাৰণতে এইবাৰ হেল্থৰ যিকোনো পৰীক্ষা আপোনালোকৰ সাধাৰণতে বেছি প্ৰিপাৰেশ্যন কৰা নাই আৰু আপোনালোকৰ সাধাৰণতে এডিআৰৰ বাবে সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে সেইটোৱে কামত লাগি যাব আপোনালোকক কৈছোঁ যদি ডিএমিতে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে বেছি দিন সময় নাই বন্ধুসকল পৰীক্ষাটো 100% হ'ব কিন্তু অসম পুলিচৰ সাধাৰণতে 24 আগষ্ট তাৰিখে যেটো এডভাৰটাইজ কৰিছিল এক্স সাৰ্ভিচমেনৰ বাবে যেটো পদ ওলাইছিল 250টা 4টাকৈ যিমান ভাগ ভাগকৈ মুকলি হৈছিল সকলো পদৰে সাধাৰণতে ৰিটেন এক্সামৰ বাবে 7 জানুৱাৰী তাৰিখে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ইতিমধ্যে এডমিট কাৰ্ডৰ লিংক এক্টিভ কৰি দিছে অসম পুলিচৰ আৰু এই ডিএমিৰ সাধাৰণতে আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো 100% হ'ব 100% ডিএমিৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে অনুষ্ঠিত হ'ব আপোনালোকৰ জানুৱাৰী মাহতে হ'ব মোৰ মতে আপোনালোকে সাধাৰণতে ডিএমি যদি এপ্লাই কৰা নাই আৰু তেনেহ'লে পৰীক্ষা দিব নোৱাৰিব যদি এপ্লাই কৰিছে তেনেহ'লে পৰীক্ষা দিব পাৰিব 100% আৰু গেট 3 গেট 4 সকলোৰ বাবে এডমিট কাৰ্ড মুকলিব যদি সাধাৰণতে গেট 4ত তেন্তে 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন আছে এপ্লাই কৰিছে পৰীক্ষা দিব পাৰিব পাছ কৰিলে চাকৰি বাইবা টেষ্ট দি কিনে পৰীক্ষা পাছ কৰি আপোনালোকে চাকৰি ল'ব পাৰিব যদি গ্ৰেজুৱেশ্যন আছে যদি গেট 4ত তেন্তে আপোনালোকৰ যদি গেট 4ত যদি আপুনি এপ্লাই গেট 4ত যদি আপোনালোকৰ ই কৰিছে যে এপ্লাই কৰি গ্ৰেজুৱেশ্যন আছে ডিপ্লোমা আছে তেনেহ'লে কিন্তু আপোনালোকে পৰীক্ষাত পাছ কৰিলে কিন্তু চাকৰি নাপায় বন্ধুসকল ইতিমধ্যে অসম চৰকাৰৰ এছআই সাব ইন্সপেক্টৰ কনষ্টেবল কিছুমান সাধাৰণতে পদ আছে সকলো পদৰ 7 জানুৱাৰী তাৰিখে এডমিট কাৰ্ড মুকলি হৈছে কিন্তু অসম চৰকাৰ যেটো এডিয়া 2.12600 পদৰ হক আৰু বেলেগ পদৰ হক সকলো পদৰ পৰীক্ষাসমূহ সাধাৰণতে পিছতে অনুষ্ঠিত হ'ব ইতিমধ্যে আৰু বেলেগ যি পদ আছে সকলো পদৰ সাধাৰণতে পৰীক্ষাসমূহ সকলোবোৰ বেলেগকৈ অনুষ্ঠিত হ'ব কাৰণ ইতিমধ্যে সাধাৰণতে এই গেট 3 গেট 4 ভেকেন্সিতে হক আৰু বেলেগ পদৰ পৰীক্ষা হক সকলো পদৰ পৰীক্ষা দেৰিকৈ অনুষ্ঠিত হোৱাৰ কাৰণ সাধাৰণতে ইতিমধ্যে এপ্লাই চলি আছে দুদিন মাজ আছে আৰু আজিৰ দিনটো বাদ দিয়া দুদিন আছে এপ্লাই চলি থকাৰ মাজতে সাধাৰণতে পৰীক্ষা ডেটটো কেতিয়াও জনাব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 12600 পদৰ আপোনালোকৰ সাধাৰণতে 12600 পদৰ সাধাৰণতে 12600 পদৰ যেটো আছে আপোনালোকৰ মোটামুটি 13000 পদ মোচাৰচিকৈ 13000 পদৰ আপোনালোকৰ সাধাৰণতে পৰীক্ষাৰ ডেটটো 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু আপোনালোকক মই কৈছোঁ তাৰ আগতে এই পৰীক্ষাসমূহ সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ তিনিটা মাহতে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহত হোৱাটো 100% হ'ব পাৰে কাৰণ 11 মাহ হৈ গৈছে ইতিমধ্যে এপ্লাই টু 11 মাহ হৈ গৈছে 11 মাহৰ সাধাৰণতে 11 মাহ কমপ্লিট হৈ গৈছে এই পৰীক্ষাটো সাধাৰণতে অনুষ্ঠিত হোৱাৰ খুবেই চান্স আছে বন্ধুসকল সেইবাবে কৈছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 11 মাহ এতিয়াও 11 মাহ হ'বলৈ গৈ আছে আৰু আপোনালোকৰ সেই ডিএমিৰ পৰীক্ষাটো বাবে বেছি অপেক্ষা নকৰিব আপোনালোকে যদি এতিয়ালৈ প্ৰিপাৰেশ্যন কৰি থাকক আপোনালোকৰ হঠাৎকৈ এডমিট কাৰ্ড মুকলি হৈ যাব আৰু স্বাস্থ্যকৰ যিকোনো পৰীক্ষা হওক আপোনালোকে সকলোৱে গমেই পায় স্বাস্থ্যকৰ যিকোনো পৰীক্ষাৰ সকলো পৰীক্ষাৰ আপডেট বা সকলো পৰীক্ষাৰ এডমিট কাৰ্ডে হওক এডমিট কাৰ্ড 5 দিন আগতে মুকলি কৰি দিয়ে স্বাস্থ্যকৰ আপোনালোকৰ পৰীক্ষাৰ বা অনুষ্ঠিত হোৱাৰ 5 দিন আগতে হেল্থৰ যিকোনো পৰীক্ষাৰ এডমিট কাৰ্ড গেট 3 হওক গেট 4 হওক নন টিচিং ভেকেন্সিৰ পৰীক্ষা হওক সকলো পৰীক্ষাৰ এডমিট কাৰ্ড আপোনালোকে 5 দিন আগতে মুকলি কৰি দিয়ে তাৰ আগতে কিন্তু কোনো এটা স্বাস্থ্যকৰ পৰীক্ষাৰ এডমিট কাৰ্ড কিন্তু মুকলি কৰি দিয়া নাই সেইবাবে কৈছোঁ আপোনালোকে প্ৰিপাৰেশ্যন কৰক কেতিয়া এডমিট কাৰ্ড আহি যায় আপোনালোকে ঠিক নাই হঠাতে আহি যাব পাৰে এডমিট কাৰ্ডটো আৰু আপোনালোকৰ এডমিট কাৰ্ড আহোঁতে বেছি সময় নালাগে আৰু 24 ঘণ্টা আগতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ডৰ বন্ধ কৰি দিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে মই সকলো আপডেট দিব পাৰোঁ আৰু মোৰ মতে পৰীক্ষাটো সাধাৰণতে জানুৱাৰী মাহতে হৈ যাব পাৰে কিন্তু পৰীক্ষা হ'লে ভাগ অনুষ্ঠিত হ'ব গেট 3 বেলেগ হ'ব গেট 4 বেলেগ হ'ব নন টিচিং বেলেগ হ'ব আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল যে 2-3 মাহ আগতে যে 2 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হৈ যাব আৰু এইবোৰ পৰীক্ষা আৰু সেইবোৰ যিবোৰ অসম পুলিচৰ ফিজিকেল হওক এডিয়া 2.0 সকলোবোৰ দেৰিকৈ অনুষ্ঠিত হ'ব সেইবাবে এইবোৰ পৰীক্ষা অনুষ্ঠিত হৈ যাব পাৰে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আৰু অসম চৰকাৰৰ প্ৰতিটো খবৰ মোৰ চেনেলটোৰ পৰা পাব মই ডিএমিত এপ্লাই কৰিছোঁ আৰু ডিএমিত মই নিজে পৰীক্ষা দিম আপোনালোকে মোৰ ফলো কৰিব আপোনালোকে প্ৰতিটো খবৰ মোৰ চেনেল হেল্থৰ যিকোনো পৰীক্ষা আপোনালোকৰ সাধাৰণতে বেছি প্ৰিপাৰেশ্যন কৰা নাই আৰু আপোনালোকৰ সাধাৰণতে এডিআৰৰ বাবে সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে সেইটোৱে কামত লাগি যাব আপোনালোকক কৈছোঁ যদি ডিএমিত এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে বেছি দিন সময় নাই বন্ধুসকল পৰীক্ষাটো 100% হ'ব কিন্তু অসম পুলিচৰ সাধাৰণতে 24 আগষ্ট তাৰিখে যেটো এডভাৰটাইজ কৰিছিল এক্স সাৰ্ভিচমেনৰ বাবে যেটো পদ ওলাইছিল 250টা 4টাকৈ যিমান ভাগ ভাগকৈ মুকলি হৈছিল সকলো পদৰে সাধাৰণতে ৰিটেন এক্সামৰ বাবে 7 জানুৱাৰী তাৰিখে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ইতিমধ্যে এডমিট কাৰ্ডৰ লিংক এক্টিভ কৰি দিছে অসম পুলিচৰ আৰু এই ডিএমিৰ সাধাৰণতে আপোনালোকৰ সাধাৰণতে পৰীক্ষাটো 100% হ'ব
100% ডিএমিৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে অনুষ্ঠিত হ'ব আপোনালোকৰ জানুৱাৰী মাহতে হ'ব মোৰ মতে আপোনালোকে সাধাৰণতে ডিএমি যদি এপ্লাই কৰা নাই আৰু তেনেহ'লে পৰীক্ষা দিব নোৱাৰিব যদি এপ্লাই কৰিছে তেনেহ'লে পৰীক্ষা দিব পাৰিব 100% আৰু গেট 3 গেট 4 সকলোৰ বাবে এডমিট কাৰ্ড মুকলিব যদি সাধাৰণতে গেট 4ত তেন্তে 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন আছে এপ্লাই কৰিছে পৰীক্ষা দিব পাৰিব পাছ কৰিলে চাকৰি বাইবা টেষ্ট দি কিনে পৰীক্ষাত পাছ কৰি আপোনালোকে চাকৰি ল'ব পাৰিব যদি গ্ৰেজুৱেশ্যন আছে যদি গেট 4ত তেন্তে আপোনালোকৰ যদি গেট 4ত যদি আপুনি এপ্লাই গেট 4ত যদি আপোনালোকৰ ই কৰিছে যে এপ্লাই কৰি গ্ৰেজুৱেশ্যন আছে ডিপ্লোমা আছে তেনেহ'লে কিন্তু আপোনালোকে পৰীক্ষাত পাছ কৰিলে কিন্তু চাকৰি নাপায় বন্ধুসকল ইতিমধ্যে অসম চৰকাৰৰ SI সাব ইন্সপেক্টৰ কনষ্টেবল কিছুমান সাধাৰণতে পদ আছে সকলো পদৰ 7 জানুৱাৰী তাৰিখে এডমিট কাৰ্ড মুকলি হৈছে কিন্তু অসম চৰকাৰ যিটো এডিয়া 2.12,600 পদৰ হওক আৰু বেলেগ পদৰ হওক সকলো পদৰ পৰীক্ষাসমূহ সাধাৰণতে পিছতে অনুষ্ঠিত হ'ব ইতিমধ্যে আৰু বেলেগ যি পদ আছে সকলো পদৰ সাধাৰণতে পৰীক্ষাসমূহ সকলোবোৰ বেলেগকৈ অনুষ্ঠিত হ'ব কাৰণ ইতিমধ্যে সাধাৰণতে এই গেট 3 গেট 4 ভেকেন্সিতে হওক আৰু বেলেগ পদৰ পৰীক্ষা হওক সকলো পদৰ পৰীক্ষা দেৰিকৈ অনুষ্ঠিত হোৱাৰ কাৰণ সাধাৰণতে ইতিমধ্যে এপ্লাই চলি আছে দুদিন মাজ আছে আৰু আজিৰ দিনটো বাদ দিয়া দুদিন আছে এপ্লাই চলি থকাৰ মাজতে সাধাৰণতে পৰীক্ষাৰ ডেটটো কেতিয়াও জনাব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰী এই 12,1600 পদৰ আপোনালোকৰ 12,1600 পদৰ সাধাৰণতে 12,600 পদৰ যিটো আছে মোটামুটি 13,000 পদ ওচৰা-ওচৰিকৈ 13,000 পদৰ আপোনালোকৰ সাধাৰণতে পৰীক্ষাৰ ডেটটো 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু আপোনালোকক মই কৈছোঁ তাৰ আগতে এই পৰীক্ষাসমূহ সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ তিনিটা মাহতে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহত হোৱাটো 100% হ'ব পাৰে কাৰণ 11 মাহ হৈ গৈছে ইতিমধ্যে এপ্লাইটো 11 মাহ হৈ গৈছে 11 মাহৰ সাধাৰণতে 11 মাহ কমপ্লিট হৈ গৈছে এই পৰীক্ষাটো সাধাৰণতে অনুষ্ঠিত হোৱাৰ খুবেই চান্স আছে বন্ধুসকল সেইবাবে কৈছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 11 মাহ এতিয়াও 11 মাহ হ'বলৈ গৈ আছে আৰু আপোনালোকৰ সেই ডিএমিৰ পৰীক্ষাটো বাবে বেছি অপেক্ষা নকৰিব আপোনালোকে যদি এতিয়ালৈ প্ৰিপাৰেশ্যন কৰি থাকক আপোনালোকৰ হঠাৎকৈ এডমিট কাৰ্ড মুকলি হৈ যাব আৰু স্বাস্থ্যকৰ যিকোনো পৰীক্ষা হওক আপোনালোকে সকলোৱে গমেই পায় স্বাস্থ্যকৰ যিকোনো পৰীক্ষাৰ সকলো পৰীক্ষাৰে আপডেট বা সকলো পৰীক্ষাৰ এডমিট কাৰ্ডে হওক এডমিট কাৰ্ড 5 দিন আগতে মুকলি কৰি দিয়ে সেই স্বাস্থ্যকৰ আপোনালোকৰ পৰীক্ষাৰ বা অনুষ্ঠিত হোৱাৰ 5 দিন আগতে হেল্থৰ যিকোনো পৰীক্ষাৰ এডমিট কাৰ্ড গেট 3 হওক গেট 4 হওক নন টিচিং ভেকেন্সিৰ পৰীক্ষা হওক সকলো পৰীক্ষাৰ এডমিট কাৰ্ড আপোনালোকে 5 দিন আগতে মুকলি কৰি দিয়ে তাৰ আগতে কিন্তু কোনো এটা স্বাস্থ্যকৰ পৰীক্ষাৰ এডমিট কাৰ্ড কিন্তু মুকলি কৰি দিয়া নাই সেইবাবে কৈছোঁ আপোনালোকে প্ৰিপাৰেশ্যন কৰক কেতিয়া এডমিট কাৰ্ড আহি যায় আপোনালোকে ঠিক নাই হঠাতে আহি যাব পাৰে এডমিট কাৰ্ডটো আৰু আপোনালোকৰ এডমিট কাৰ্ড আহোঁতে বেছি সময় নালাগে আৰু 24 ঘণ্টা আগতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ডৰ বন্ধ কৰি দিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে মই সকলো আপডেট দিব পাৰোঁ আৰু মোৰ মতে পৰীক্ষাটো সাধাৰণতে জানুৱাৰী মাহতে হৈ যাব পাৰে কিন্তু পৰীক্ষা হ'লে ভাগ অনুষ্ঠিত হ'ব গেট 3 বেলেগ হ'ব গেট 4 বেলেগ হ'ব নন টিচিং বেলেগ হ'ব আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল যে 2-3 মাহ আগতে যে 2 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হৈ যাব আৰু এইবোৰ পৰীক্ষা আৰু সেইবোৰ যিবোৰ অসম পুলিচৰ ফিজিকেল হওক এডিয়া 2.0 সকলোবোৰ দেৰিকৈ অনুষ্ঠিত হ'ব সেইবাবে এইবোৰ পৰীক্ষা অনুষ্ঠিত হৈ যাব পাৰে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আৰু অসম চৰকাৰৰ প্ৰতিটো খবৰ মোৰ চেনেলটোৰ পৰা পাব মই ডিএমিত এপ্লাই কৰি